শিৱসাগৰত ৰাজ্যিক কেবিনেট অনুষ্ঠিত কৰাৰ দাবী ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সমানে শিৱসাগৰ জিলাৰ উন্নয়নমূলক কাম-কাজ ত্বৰান্বিত কৰাৰো দাবী বিধায়কগৰাকীৰ আহোম ৰাজত্বৰ অন্যতম সাক্ষী ঐতিহাসিক শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত নোহোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ অখিল গগৈৰ দিখৌ নদীৰ কপিকলযুক্ত দলং সংৰক্ষণকে ধৰি আন কেইবাটাও ঐতিহাসিক সমলৰ সংৰক্ষণৰ বাবেও মুখ্যমন্ত্ৰীক আহ্বান শিৱসাগৰৰ বিধায়কগৰাকীৰ অসমীয়া জাতিৰ ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ আপোনালোকে সকলোৱে জানে যে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজধানী ক্ষেত্ৰখন হ'ল শিৱসাগৰ। আপোনালোক সকলোৱে জানে যে শিৱসাগৰ কেৱল অসমৰ নহয়, গোটেই ভাৰতৰ আৰু এছিয়াৰ আৰু পৃথিৱীৰ এটা প্ৰকৃত অৰ্থত এটা হেৰিটেজ প্লেচ। কিন্তু এই হেৰিটেজ প্লেচত এতিয়ালৈকে অসমৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰা হোৱা নাই, কিন্তু অসমৰ আন সকলো জিলাতে এই কেবিনেট বৈঠক অনুষ্ঠিত কৰা হৈছে। আমাৰ এনেকুৱা ভাৱ হৈছে যে কিবা নিৰ্দিষ্ট কাৰণত শিৱসাগৰত এই বৈঠক অনুষ্ঠিত কৰা নাই। সেইকাৰণে শিৱসাগৰৰ বিধায়ক হিচাপে মই আজি মুকলিভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাবলৈ এই সংবাদমেল আয়োজন কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অচিৰে আমাৰ শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিব লাগে। আমি কিয় শিৱসাগৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ কৈছোঁ? কাৰণ আমি দেখিছোঁ যে কেবিনেট বৈঠক যেতিয়া কোনোবা এখন জিলাত অনুষ্ঠিত কৰে, তেতিয়াহ'লে সেই জিলাখনৰ মূল সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে ব্যৱস্থা কৰা হয়। সেই জিলাখনৰ কাৰণে বিকাশৰ দিন বা উন্নয়নৰ দিন বুলি ঘোষণা কৰি কেইবাটাও প্ৰজেক্ট ঘোষণা কৰা হয় বা আধাৰশিলা স্থাপন বা উদ্বোধনী অনুষ্ঠান কৰা হয়। বোকাখাতৰ যুৱ বিজেপি নেতা আকাশ ফুকনৰ অডিঅ' ৰেকৰ্ডিং ভাইৰেলক লৈ প্ৰতিক্ৰিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ কাজিৰঙাত উপস্থিত হৈ অখিল গগৈয়ে আকাশ ফুকন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আকাশ ফুকনৰ বিষয়টোৱে বিজেপিৰ শাসনকালত চৰকাৰী আঁচনিৰ নামত কমিছন ৰাজ চলি থকাৰ প্ৰমাণ দিলে বুলি মন্তব্য অখিল গগৈৰ। শিক্ষামন্ত্ৰী ৰণোজ পেগুক লৈ আকাশ ফুকনে অশালীন মন্তব্য কৰাৰ পিছতো বিজেপি দলে নিজকে সংস্কাৰী দল বুলি কোৱাৰ অধিকাৰ নাই বুলি মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ। বিজেপি চৰকাৰৰ দিনত সাংঘাতিক ধৰণৰ যে কমিছন ৰাজ চলি আছে, চৰকাৰী আঁচনিৰ নামত যে সাংঘাতিক কমিছন ৰাজ চলি আছে, এই কথাটো প্ৰমাণ হয়। ৩ কোটি টকাৰ ওপৰত ১৫ৰ পৰা ২০ লাখ টকা এমপি কামাখ্যা প্ৰসাদ তাছাই কমিছন লোৱা বুলি তাত উল্লেখ কৰা হৈছে, হয়নে? ৩ কোটি টকা নহয় বুলি কৈছে। ৩ কোটি টকাতকৈ কম টকাত ১৫ নে ২০ লাখ টকাৰ কমিছন যদি লৈছে, তেতিয়াহ'লে ৫ৰ পৰা ৭% কমিছন লৈছে। ৫ৰ পৰা ৭% কমিছন লৈছে। এই কথাটো এজন এমপিয়ে, এইটোতো অকল এমপি পৰ্যায়ৰ কমিছন, আকৌ মুখ্যমন্ত্ৰী PWD মিনিষ্টাৰ পৰ্যায়ত কমিছনটো বাকী আছে। বিজেপি দলত যে বহুত কৈ থাকে বিৰাট সভ্য দল, বিৰাট সভ্যতা যে কৈ থাকে, ব্যৱহাৰৰ কথা যে কয়, তেওঁলোকৰ বিজেপি দলৰ নেতা, পালি নেতাবিলাকে তেওঁলোকৰ নেতাৰ প্ৰতি যি ধৰণৰ আচৰণ কৰে, এজন মন্ত্ৰী, শিক্ষামন্ত্ৰী, ছিনিয়ৰ মষ্ট মিনিষ্টাৰ, শিক্ষামন্ত্ৰীজনক যি ব্যৱহাৰ কৰিছে আৰু যি শব্দৰে ব্যৱহাৰ কৰিছে, অশ্লীল শব্দ প্ৰয়োগ, অসভ্য আচৰণ আৰু পৃথিৱীত নোহোৱা নিপূজা ব্যৱহাৰেৰে যি ধৰণে এজন জ্যেষ্ঠ মন্ত্ৰীক আক্ৰমণ কৰিছে, তাৰ পাছত আৰু বিজেপি দলে সভ্যতাৰ কথা কোৱাটো, ৰাজনৈতিক সংস্কৃতিৰ কথা কোৱাটো